এই যিখিনি ঠাই ২ নং ভোৰবন্ধা ইয়াত ৪২০ ঘৰ মানুহ আছে। এই অঞ্চলটো মাথাউৰিৰ বাহিৰত মানে নৈপৰীয়া ঠাই, গতিকে নৈত পানী বাঢ়িলেই ইয়াত পানী হ'ব আৰু কেতিয়াবা কমকৈ বাঢ়িলে কম হ'ব, বেছিকৈ বাঢ়িলে বেছি পানী হয়। গতিকে ইয়াত আমি সাহায্য দিয়াৰো ব্যৱস্থা কৰিছোঁ আৰু ভৱিষ্যতে ইয়াত আমি মাটি চাইছোঁ ক'ৰবাত হাইলেণ্ড কৰিব পাৰি বা অন্যান্য ধৰণে, যে পানী অহা সময়ত যাতে মানুহৰ নিজে নিজৰ বয় বস্তু লৈ যাতে তাত থাকিব পাৰে। আৰু ইয়াৰ ভিতৰেদি যোৱা ৰাস্তাটো সদায় পানীয়ে ভাঙি থাকে, গতিকে এইটো অকণমান ৰাস্তাটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো আমি ব্যৱস্থা ল'ম। বান সাহায্য আজিয়ে আহিব, কিন্তু সকলোৱে কৈছে যে তেওঁলোকে নাৱেৰে আহি ল'ব লাগিব, গতিকে তেওঁলোকে কাইলৈ ৰাতিপুৱাহে ল'ম বুলি কৈছে। স্থায়ী সমাধান কৰাৰ কোনো ব্যৱস্থা নাই, কাৰণ একেবাৰে নৈৰ পাৰত এইখিনি গাঁও, গতিকে ইয়াত মাথাউৰি ইয়াত আপোনালোকে দেখিছে পকা মাথাউৰি সুন্দৰভাৱে আছে, কিন্তু তেওঁলোকৰ ঘৰবিলাক মাথাউৰিৰ বাহিৰত নৈৰ ফালে। গতিকে ইয়াত আমি হাইলেণ্ড কৰিব লাগিব, অন্যান্য সা সুবিধা দিব লাগিব, যাতে বানপানী হোৱা সময়ত তেখেতসকল নিৰাপদ হয়। কংগ্ৰেছ দলে দেখা গৈছে যে গৌৰৱ যাত্ৰা কৰিছে বা অসমবাসীৰ ৰাইজ দেখা গৈছে বাঙত তেখেতসকলে সময়ৰ কামটো সময়ত কৰা নাই। এতিয়া আমি আহিছোঁ বানপীড়িত ৰাইজৰ ওচৰলৈ, তেখেতসকলে কিবা উৎসৱ পালন কৰিছে, গতিকে ৰাইজে বিচাৰ কৰিব এইটো।